মূল্যবৃদ্ধিত ধৰিছে সমগ্ৰ ৰাজ্য কি অতি আৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি আনকি ডিজেল আৰু পেট্ৰলৰ মূল্যবৃদ্ধি চাৰিবাৰকৈ পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধি আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীঘোপাৰ তেল ডিপুত আৰু তেল ডিপুত আজিৰ যি তেলৰ মূল্য ডিজেলৰ মূল্য 97 টকা 55 পইচা আৰু পেট্ৰলৰ মূল্য 106.7 পইচা। গতিকে এইদৰে যি মূল্যবৃদ্ধি হৈছে এক প্ৰকাৰ মূল্যবৃদ্ধে মাধমাৰ সুধাইছে যি এই সাধাৰণ জনতাক। মোৰ লগত এজন লোক আছে, দাদা তেলৰ দাম বাঢ়িছে, কি ক'ব? তেলের দাম বাড়ছে সরকারের কি ক'ব? তেলৰ দাম বাঢ়িছে, যাৰ ফলত বস্তুৰ দাম বাঢ়িব, কমাই দিব লাগে। কমাই দিব লাগে। আমি গরিব মানুষ, আমি কেনেকৈ চলিম? আমি এখন আমার উপায় নেই। এখন দিনক দিনে তেল বাঢ়ে, তেলৰ দাম বাঢ়ি আছে। দিনে দিনে তেল বাড়িছে, আমি ডেলি তেল নিয়ে আছো। আমি কেনেকৈ চলাম? আমি গরিব মানুষ। আমি এখন আপনি কি কৰে? আমি ট্রেক্টর মেটার চালাই, ট্রেক্টর চালাই। ট্ৰেক্টৰ চালাই? হ্যাঁ, ট্রেক্টর চালাই, 2খন ট্রেক্টর চালাই। হয়, এইজন্য সাধাৰণ লোকৰ আচলতে অসুবিধাৰ সন্মুখীন হৈছে, কিন্তু ইয়াৰ স্বত্বধাৰীকাৰী আছে, তেওঁৰ পৰা কিছু কথা জানিম। কাৰণ পুনৰ তেলৰ দাম বাঢ়িছে। क्या बोलना है? तेल का दाम बढ़ा, कितना बढ़ा? तेल का दाम अपना डीजल में 2 रुपया 84 पैसा और पेट्रोल में 2 रुपया 73 पैसा बढ़ा है आज। अभी दाम कितना हुआ पर लीटर का तेल? अभी पेट्रोल का हो जाएगा आपका 1 रुपया 07 पैसा और डीजल का हो जाएगा 97 रुपया 55 पैसा। दिक्कत नहीं होता है क्या? दिक्कत कस्टमर को तो थोड़ा बहुत होता ही है। पब्लिक लोग के साथ क्या बोलना है? पब्लिक लोग को थोड़ा परेशानी है, ये है महंगाई बढ़ने से, दूसरा कुछ नहीं है। হয়, আচলতে ক'ব লাগিব এইদৰে তেলৰ যি মূল্য বৃদ্ধি, কাৰণ 10টা দিনতে তেলৰ 4বাৰকৈ যি বৃদ্ধি হ'ল, তাৰ ফলত এক প্ৰকাৰ সাধাৰণ ৰাইজক মাধমাৰ সুধাইছে এই পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি। মোৰ সতীৰ্থক এক দৃশ্যাংশ দেখুৱাব পাৰে, কিন্তু যোগীঘোপাৰ এটা তেল ডিপুত আজিৰ তেলৰ মূল্য যিহেতু 106 টকা আৰু দাদা তেলৰ মূল্য বৃদ্ধি হৈছে, কি ক'ব? মূল্য বেশি কম করবার লাগে। দিনক দিনে আজিও বাঢ়িছে তেলৰ দাম, ডেলি বাড়ি আছে। আমি ডাঙৰ গাড়ি চলা মানুষ, ডিজেলের দাম ডেলি 2 টাকা 3 টাকা করে বাড়ি আছে, কমবার লাগে। আন এজন আছে, কি ক'ব? আজি 10টা দিনতে 4বাৰ কৰি পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি হ'ল, কি ক'ব? অসুবিধাটো হৈছে আমাৰ কাৰণে। আগতে আমি 100ৰ তলত পাইছিলোঁ, বৰ্তমান বাঢ়িলে। আমাৰ ডেইলি যোনটো কনজামশ্যন হয় আমাৰ, সেইটোতো এনেকুৱাই হৈ আছে, উল্টা আৰু বাঢ়িয়ে আছে। তো মূল্যবৃদ্ধি হোৱাৰ কাৰণে খালি আমাৰ নহয়, বস্তুৰো দাম বাঢ়িছে, শাক পাচলিৰো দাম বাঢ়িব, আৰু বাঢ়িব। তো আশা কৰোঁ যেন এইটোৱে থাকে আৰু ইয়াতকৈ আৰু বেছি নাবাঢ়ে, সেইটোৱে আৰু আশা কৰোঁ। আৰু চৰকাৰলৈ অনুৰোধ আৰু যেন এইটোৱে থাকে, আৰু যিখিনি বঢ়াইছে সিহঁতৰো কিবা প্ৰব্লেম থাকিব, কাৰণ আমাৰ খালি দেশত নহয়, অন্যান্য দেশত আৰু বাঢ়িছে। তো এইটোৱে অনুৰোধ, এইটোৱে যেন থাকে, আৰু এইটোতে আমি এডজাষ্ট কৰিব পাৰিম। কিন্তু ইয়াতকৈ আৰু যদি 5 টকা 10 টকা আৰু বাঢ়ে, মূল্যবৃদ্ধি হৈ যাব। খালি পেট্ৰলৰ নহয়, চবফালে মূল্যবৃদ্ধি হ'ব, এইটোৰ কাৰণে। হয়, আচলতে ক'ব লাগিব যে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি 10টা দিনত 4বাৰকৈ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে। আৰু এই মুহূৰ্তত মই যিহেতু যোগীঘোপাৰ এটা তেল ডিপুত উপস্থিত আছোঁ, আৰু তেল ডিপুত যি সাধাৰণ জনতাৰ যি প্ৰতিক্ৰিয়া, কাৰণ ক'ব লাগিব যে ইয়াতকৈ বেছি বাঢ়িলে হয়তো আমি চলাৰ অসুবিধা হ'ব। সেয়াহে এই সময়তে চৰকাৰে কিছু মূল্যবৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থা কৰিব লাগে, এই বুলি আচলতে সাধাৰণ ৰাইজৰ মাজত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।